ষ্টুডিঅ'ৰ মজিয়াত মই মামুকা ঘটি বিগত গীতা খণ্ডৰ দৰে আজি টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো জনপ্ৰিয় গায়ক চন্দন মহন্ত আৰু লগত আছে গীতিকাৰ সুৰকাৰ হেমন্ত দীক্ষিত আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো আমি যেতিয়া প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ মাজলৈ যাওঁ তেতিয়া আমি এই অনুষ্ঠানটি সুৰেৰে সজাম আমি প্ৰথমে চন্দন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছো আমাৰ অনুষ্ঠানটো কেনেকৈ আৰম্ভ কৰিব মোৰ নাম চন্দন মহন্ত বৰ্তমান প্ৰথমতে টুডে লাইভক ধন্যবাদ জ্ঞাপন কৰিছো আমন্ত্ৰণ কৰি অনাৰ বাবে মোৰ বাৰু সংগীত জগতখনত মই তেনেই নতুন চেষ্টা কৰি আহিছো এটা দুটা গান কৰিবৰ কাৰণে গানত মোৰ বিশেষকৈ মোৰ সাহস হ'ল হেমন্ত দীক্ষিত দাদা তেওঁৰ লগতে মই গান কিছুমান কৰি আহিছোঁ তাকে মই প্ৰথম আৰম্ভণি বুলি ক'বলৈ গ'লে দাদাই এটা জনপ্ৰিয় গান কৰিছিলে নিতুল দাদাৰ ৰাধাৰ গানটো দাদাই কৰা দাদাৰ সুৰ আৰু দাদাৰ কম্প'জিশ্যন সেই ৰাধা গানটোৱে মই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ নিশ্চয়কৈ আমি ৰাধা গানটোৱে শুনিবলৈ বিচাৰিম আৰম্ভ কৰক শৰতৰে পূৰ্ণিমা নিশা শুকুলা মেঘৰ বেতনা মেঘে মেঘে চুমচুমাকা বাহিৰ মাতত মনৰণি ৰাধা তুমি কাষলে মেঘে মেঘে চুমচুমাকা বাহিৰ মাতত মনোৰণীয়া ৰাধা তুমি কাষলে শৰতৰে পূৰ্ণিমা নিশা ধন্যবাদ অকণমান কলিয়াটা ধৰি দিছো দেই চন্দন মহন্ত ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো ধন্যবাদ বৰ্তমান আপুনি এতিয়া কিহত জড়িত হৈ আছে মই প্ৰথম সংগীত জগতখনৰ লগতে জড়িত তাৰ বাহিৰে মোৰ নিজৰ এটা সৰুকৈ ব্যৱসায় এটা আছে নিজৰ তাৰ লগতো সেয়াই আৰু ব্যৱসায়টো চলাই আছোঁ আপোনাক এটা কথা সুধিব বিচাৰিম সংগীতৰ জগতখনত খোজ দিয়া কিমান দিন হ'ল মোৰ এয়া 7 বছৰ আপোনাক আমি ধন্যবাদ জনাইছো গীত শুনিম কথা পাতিম এতিয়া আমি হেমন্ত দীক্ষিত ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছো প্ৰথমে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আপুনি গীত লিখে সুৰ কৰে কেতিয়াৰ পৰা এই চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যত পৰিকল্পনা কি নমস্কাৰ প্ৰথমতে টুডে লাইভৰ সকলো কৰ্মকৰ্তা মই ধন্যবাদ জনাইছোঁ কাৰণ মোৰ প্ৰথম এনেদৰে ইণ্টাৰভিউ লৈ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আচলতে মোৰ গান পেচা নহয় মোৰ নিচা মই কৰ্মক্ষেত্ৰত তেনেকৈ গানৰ প্ৰতি বহুত সৰুৰ পৰাই মই মানে বহুত বেছি আগ্ৰহী আছিলোঁ কিন্তু চবটো নিদিয়ে এতিয়া গাবলৈ নাপালোঁ আৰু সেইকাৰণে অলপ লিখিবলৈ চেষ্টা কৰিলোঁ আৰু গান লিখিব মই চেষ্টাই কৰি আছোঁ মই এতিয়ালৈকে মানে বৰ বিশেষ তেনেকুৱা মই ভবা নাই আৰু বহুত কিবা কৰিব পাৰিছোঁ বুলি তাৰ মাজতে দুই এজনে মোৰ গান লয় গান কৰিছে চন্দন মহন্তই মোৰ 2-3টামান গান কৰি আছে তেনেকৈ আমাৰ নিতুল দাদাই কৰিলে আমাৰ পাপৰি গগৈও কৰিছে মোৰ গান এনেদৰে হৈ আছে দুই এটাকৈ আৰু ভৱিষ্যত পৰিকল্পনা মানে ভৱিষ্যতে মোৰ মই ইয়াৰ পৰা কি পাম কি নাপাম মই নাজানো কিন্তু মোৰ মনত এটা আশা আছে কাৰণ মই এতিয়া বৰ্তমান এটা ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ এটা দীক্ষিত ইণ্ডাষ্ট্ৰি বুলি তাত সেইটো মই কৰি আছিলোঁ আৰু আগতে মই এটা বেংকৰ মেনেজাৰ হিচাপে কাম কৰি আছিলোঁ কিন্তু মোৰ আগ্ৰহ আছে যে মই ওচৰৰ ল'ৰাখিনিক সৰু যিখিনি মানে প্ৰতিভাৱান ল'ৰা ছোৱালী সিহঁতক কিবা এটা কৰি ওলাই যাব পাৰি নেকি মই সহায় কৰিব পাৰোঁ নেকি তেতিয়া তেওঁলোকে অকণমান আগবাঢ়ি যাবলৈ সাহস পাব কাৰণ আমি বহুত পিছপৰা গাঁও আমাৰ 2 নং ৰাজবাৰী বিফুৰীয়া 2 নং ৰাজবাৰী সেইটোকে চেষ্টা কৰি আছোঁ মই হেমন্ত দীক্ষিত ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো আমি কথা পাতিম আকৌ আমি এতিয়া চন্দন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ শেহতীয়াকৈ আমাৰ টুডে লাইভৰ তৰফৰ পৰা আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো বহুত বহুত ধন্যবাদ আপোনালৈ থাকিলে ধন্যবাদ লগতে
আমাৰ বাপতি সাহোন মাঘ বিহু আহি আছে বিহু যিহেতু আমাৰ আবেগ গতিকে অকনমান বিহু শুনিবলৈ পাম নেকি নিশ্চয় 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 এতিয়া ধৰক বিহু বুলি ক'লে আমাৰ প্ৰথম মনলৈ আহে জুবিন দা হয় 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 জুবিন দাৰে জনপ্ৰিয় গীত নাহৰ সেইটো গাবলৈ চেষ্টা কৰিছো নাহৰ পাতৰ আৰতে জিলিকে মোৰ জুনুই ঐ খাইলাখ তোৰে মুখনি পদুম তগৰ ফুলিলে ফুলিলে মোৰ শেৱালি ঐ মৰমত কপে বুকুখনি ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ধন্যবাদ চন্দন মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছো সঁচাকৈ জুবিন দাৰ গীতটো ইমান আবেগ ঢালি গালে আমাৰ মঞ্চখন একেবাৰে বিহু বিহুৱে লাগি গ'ল আমি পুনৰ হেমন্ত দীক্ষিত ডাঙৰীয়াৰ ওচৰলৈ আহিছো এটা কথা মনত পৰিছে আপুনি যিহেতু গীত লিখে আৰু বৰ্তমান সমাজখনৰ লগত জড়িত হৈ আমাৰ এনেকুৱা এটা অনুভৱ হৈছে আমি আগৰ আমাৰ যিখিনি কৃষ্টি সংস্কৃতি আমি হেৰুৱাই পেলাইছো নেকি যেতিয়া ভোগালী বুলি ক'লে আমি উজাগৰে উৰুকাৰ নিশাটো কটাইছিলোঁ ধৰি লওক 10-12 দিন আগৰ পৰা নৰা কাটি বা খেৰে আমি ভেলাঘৰ সাজিছিলোঁ সেই শৈশৱ আপোনাৰ আছিলনে কি ক'ব এই সন্দৰ্ভত ধন্যবাদ এইটো বৰ আজিকালি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় হয়তো আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি থৈ যাব পাৰিম মানে এইটো বৰ ডাঙৰ প্ৰশ্ন এটা আমি আমাৰ শৈশৱটোতো এই ভেলাঘৰে তুমি যেনেদৰে ক'লা ইমান দিনৰ পৰা নৰা কটা ৰাতি ভোজ ভাত খোৱা উজাগৰে কটোৱা ঢোল বজোৱা চুৰ কৰিবলৈ যোৱা তালৈকে মানে বহুত এটা সেই বস্তুটো মই পাই আহিছোঁ কিন্তু আজি আৰু কেইবছৰমানৰ আগৰ পৰাতো এইটো সম্পূৰ্ণ এটা মানে দেখিবলৈ পোৱা নগ'ল ঘৰে ঘৰে হৈ গ'ল ঘৰে ঘৰে হয় দুঘৰ তিনিঘৰ মিলি সৰুকৈ মেজি এটা বনাই হয় এইটো কোনোবা এটা জেগাত মানে দুখ দিয়ে আৰু ময়ো বহুত দিন গাঁৱত নাছিলোঁ মানে মই এতিয়া আজি স্থায়ীকৈ প্ৰায় এবছৰমানহে থকা হৈছে ঘৰত কিন্তু বিহুৰ সময়ত আমি যেতিয়া মানে তাৰ পৰা আমি যিটো মানে উল্লাস লৈ আহোঁ ঘৰলৈ বিহু আছে ঘৰলৈ যাম নতুন গান এইবিলাক ৰাংঢালি বাজি থাকিব অঞ্জনা বাজি থাকিব কেনেকুৱা মানে এটা কিন্তু ঘৰত আহি পেলাই সেইটো নাপায় একদম শৈশৱৰ সম্প্ৰীতিটো এতিয়া নাই একদম সঁচাকৈ নাই আৰু চেষ্টা কৰিলেও হয়তো ঘূৰাই আনিব নাই বহুত কৃত্ৰিম হৈ গৈছে বহুত কৃত্ৰিম মানুহৰ সময় নাইকিয়া হৈছে কোনোবা ল'ৰাজন দুদিনৰ কাৰণে আহে আহি পেলাই এটা দিন তেওঁ কোনো সময় নাপায় সেই খৰি কটা খৰি ফলা হুলস্থুল কৰা এইবিলাক নাই গতিকে আমি কিন্তু নতুনকৈ মই এতিয়া চেষ্টা কৰিছোঁ গাঁওখনৰ প্ৰত্যেকজন ল'ৰাকে কৈছোঁ আমি এই সময়টো আমি আমাৰ গাঁওখনৰ কাৰণে একতাৰ কাৰণে কাম কৰিম চবেই সেইকাৰণে আমি এইবাৰ বহুত দিনৰ পাছত আমাৰ ৰাস অনুষ্ঠান আৰম্ভ কৰিলোঁ এতিয়া লাহে লাহে আছোঁ আৰু মই চেষ্টা আমাৰ তাত অকণমান চেষ্টা কৰিম যাতে আমি গোটেইখিনি ল'ৰাই কিবা এটা কৰিব পাৰোঁ সেইখিনি মই মানে বিচাৰিছোঁ আৰু আপুনি যিহেতু ক'লে শৈশৱত চুৰ কৰিছিলে নাই কৰিছোঁ নিশ্চয় কৰিছোঁ কিবা এটা অভিজ্ঞতা কওক এবাৰ আলু আনিবলৈ গ'লোঁ তাৰপিছত খেদিলে গৃহস্থই খেদাত পৰি পেলাই এই হাতটা অকণ এতিয়াও বেকা হৈ আছে
ভাল লাগে এইটো চালেই মানে মাঘ বিহু লাগে এতিয়া মাঘ বিহুৰ আগে আগে শৈশৱে ৰিঙিয়াই মানে হয় একদম হেমন্ত দীক্ষিত ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো শৈশৱৰ স্মৃতিবিলাক জীপাল হৈ থাকক সদায় আমি এতিয়া চন্দন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিছো এতিয়া আমাৰ টুডে লাইভৰ দৰ্শকসকলক আপুনি আকৌ কি শুনাব মই এবাৰ মোৰ নিজৰে গানটো লিখিছে সুৰ কৰিছে আমাৰ হেমন্ত দীক্ষিত দাদাই হয় আৰু লগতে সংগীত কৰিছে আমাৰ হীৰকজ্যোতি বৰা নিশ্চয়কৈ আমি শুনিম সেইটো আকৌ কথা পাতিম শুনাওক ঠিক আছে দিয়ক Maningang pagkayoka Kamanang pagkayoka Kasi sana sinasim si madamoyoka Maningang pagkayoka Kamanang pagkayoka Kasi sana sinasim si madamoyoka Edhani moromo babe Kandise mure বুকুৱে এধানি মোৰ বাবে কান্দিছে মোৰে বুকুৱে মলঙি যোৱা বুকুৰে মৰমৰ কেনেকৈ বান্ধৈ তোকে দেখিলে সকলো পাহৰি সপোনত ডুবো অ মই ৰজা তই ৰাণী যৌৱনৰ ৰঙে বোলাবি হিয়াখনি অ মই ৰজা তই ৰাণী যৌৱনৰ ৰঙে বোলাবি হিয়াখনি তোলৈ আছে বহু মৰম ৰলৈ যা অকমান প্ৰথম কলিটো গাই দিলো দেই ধন্যবাদ জনাইছো আপোনাক আমি হেমন্ত দীক্ষিত ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিছো গান লিখে গীতিকাৰ সুৰকাৰ আপোনাৰ নিজা লিখা কিবা এটা যদি আমাৰ দৰ্শকসকলে শুনিবলৈ পায় নিশ্চয় ভাল পাব গতিকে কিবা এটা শুনাওক মই গানহে লিখো এবাৰ এটা কবিতা লিখিছিলো উকা কাগজৰ চিঠি বুলি তাৰপিছত লগৰ মোৰ স্বপ্নজ্যোতি মৰাণে পালে পাই এইটো গান বনাই পেলালে উকা কাগজৰ চিঠি বুলি মোৰ এটা গান আছে এইটো ৰিপ্ৰাইজত এতিয়া চন্দনে কৰিছে অলপ দিনৰ আগত আমি ৰিলিজ কৰিলোঁ তাৰ আপোনাৰ তাৰে অকণমান মই মানে কবিতা আকাৰে কৈ দিব বিচাৰিছোঁ নিশ্চয়কৈ উকা কাগজৰ চিঠি কৃষ্ণচূড়াৰ তলত বহি তোমালৈ এখন চিঠি লিখিছোঁ ঠিকনাবিহীন এই চিঠিখন কেনেদৰে তোমালৈ পঠাম তাৰ মই পৰিকল্পনা কৰিছোঁ ঠিক তেনেকৈ লিখা দুষাৰিমান মানে মোৰ কবিতাই আমাৰ স্বপ্নজ্যোতিয়ে মানে ক'লে যে তুমি বন্ধু কৰাচোন এইটো বহুত ধুনীয়া গান এটা হ'ব গানটো মই এতিয়া চন্দনেহে গাব পাৰিম মই গাব নোৱাৰিম দেই মোৰ অৱস্থা নাই মই গাই পোৱা নাই মই লিখি মেলি সুৰ কৰি দিওঁ চন্দন উকা কাগজৰ চিঠি অকণমান গাই দিম নিশ্চয় 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 কৃষ্ণচূড়াৰ তলত আজি বহি উকা কাগজতে মই লিখিছো চিঠি ঠিকনাবিহীন তুমি আজি দুহাত ধৰি লিখি দিয়া জীৱনী আউসীৰ জোনা ঘৈ আহা তুমি বাৰিষাৰ ধন হৈ বোৱা দে তোমাক পোৱাৰ আশাই মৰুভূমিৰ বানে প্ৰাণ পায় কৃষ্ণচূড়াৰ তলত আজি বহি উকা কাগজতে মই লিখিছো চিঠি ধন্যবাদ চবৰে অকণমান অকণমান গাই দিছো সঁচাকৈয়ে বৰ ধুনীয়া হৈছে ইমান আবেগ ঢালি গাইছে গানটো মঞ্চখন একেবাৰে জীপাল হৈ গৈছে আমি এইখিনিতে হেমন্ত দীক্ষিত ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ ইমান আবেগ ভৰা গানবোৰ যে লিখে গান আপুনি কেতিয়া লিখে গান মোৰ চবতকৈ ডাঙৰ কথাটো হ'ল গান মই লিখি নথওঁ মানে গান কিবা সুৰ এটা মনত পৰিলে সুৰটো মনত পৰাৰ পাছত মই কথাবিলাক গাঁঠো
কিন্তু মই আজিলৈকে মানে মোৰ নোটবুক নাই মানে লিখি থোৱা তেনেকৈ গানবিলাক ছেভ কৰি আৰু থোৱা নিচিনা মানে ভাবোঁ যে এইটো গান হৈ গৈছে অলৰেডি ছেভ কৰি থওঁ আৰু কেতিয়াবা মানে ওলায় তেনেকুৱা মানে এতিয়া মই লিখি থোৱা তেনেকৈ নাই আৰু মই যেতিয়া মানে গৈ থাকোঁ অকলে একদম খুব মনটো ভাল লাগি থাকে তেতিয়া পাৰোঁ অকণমান লিখিব তেতিয়া ভাল হয় আৰু গানবিলাক তেনেকৈয়ে মিলাওঁ কিন্তু তেনেকুৱা বহুত বেছি শিকি মেলি মই একো কৰা নাই আৰু মই একো নাজানো বৰ বিশেষ একো নাজানো কিন্তু মাজতে মই যোৱা মানে মোৰ কৰ্ম ইয়াত মই মৰাণত কাম কৰিছিলোঁ তাতে মোৰ চাকৰি আছিলে সৰুকৈ এটা তেতিয়া মই কিন্তু আমাৰ কুসুম কৈলাশ দাহঁতক পাইছিলোঁ আমাৰ বিপিন চাওদাং ডাঙৰীয়াক পাইছিলোঁ আমাৰ নীলাভ নিতাহঁতকো পাইছোঁ নিতুল লাধৰাই মোৰ কামো কৰিছে সেই তাৰ এটা যিটো মহল এইটো কাম কৰাৰ মহলটো আমাৰ ইয়াত মানে অকণমান অসুবিধা পাবলৈ বস্তুটো কিন্তু সি তাৰ মাজত মই মানে অকণমান এই গান অকণমান লিখা কেনেকৈ লিখে কি কথা অকণমান মানে হেৰি কৰিছোঁ তেনেকৈহে আগবাঢ়ি আছোঁ ধন্যবাদ জনাইছোঁ আপোনাক এইখিনিতে আৰু এটা কথা গান লিখা মানুহবিলাক কবিতা লিখা মানুহবিলাক খুব আৱেগিক আৰু প্ৰেমিক হয় গতিকে আপুনি প্ৰেমিক হয়নে নহয় মই এজন প্ৰেমিক হয় কিয় নহয় দাদা দুৰ্দান্ত প্ৰেমিক প্ৰেমিক মানে এতিয়া প্ৰেমত পৰিছোঁ পাইছোঁ এৰুৱাইছোঁ এইবিলাক হৈ থাকে ন অসফল নেকি কোনোবাখিনিত অসফল নেকি প্ৰেমৰ ক্ষেত্ৰত কৈছোঁ আছে এইবিলাক থাকেই আৰু সফল অসফল কি আছে এতিয়া তাৰপিছত এতিয়া মানে কি হ'ল প্ৰেম বুলি ক'লে মানে অকল ইফালে নাযায় মানে মানে তেওঁ বিশেষ গানৰ প্ৰেমত পৰি গ'ল সেইটো কাৰণে ইমান ধুনীয়া ধুনীয়া গান লিখি আছে যে মই চান্সো পাইছোঁ মানে মোৰ ভাগ্য বুলি ক'ব লাগিব সঁচাকৈ মানে কি হ'ল মোৰ কাহিনীবিলাক অকণ মানে কিবা চিনেমেটিক টাইপ বৰ বেলেগ ধৰণে কাহিনীবিলাক আগবাঢ়ি গৈ আছে প্ৰথম মোৰ মানে মই এইটো মিউজিক ইণ্ডাষ্ট্ৰীত মানে অহা কথা ভবাই নাছিলোঁ মোৰ চেলেঞ্জতহে মই গুচি আহিলোঁ ঘপককৈ মানে আগতে কভাৰ গাওঁ কভাৰত ভাইৰেলো হৈছিলোঁ মানে ট্ৰেণ্ডতো আছিলোঁ তাৰপিছত মানে যাৰ ওচৰত কভাৰবিলাক কৰি থাকোঁ লখিমপুৰ ল'ৰাজন 2টা কৰি দিলে মোক কভাৰ তাৰপিছত নেক্সট তেওঁ গান গায় মানে মোক অকণ ইনচাল্ট কৰি দিলে 3টো কৰিবলৈ যাওঁতে সাংঘাতিকে ইনচাল্ট কৰিলে সেইটো মানে মোৰ মাইণ্ডত লাগিলে মই কেলৈ নোৱাৰিম কৰিবলৈ সেই তেতিয়াবা ৰেৱাজ কৰি প্ৰথম তাৰপিছত ইয়াক লগ কৰিছোঁ দেই ই হীৰকজ্যোতি বৰা মোৰ মেক্সিমাম গান কম্প'জ মানে মিউজিক কম্প'জ ইয়ে মিউজিক কৰে কি হ'ল ইয়াৰ ওচৰলৈ যাওঁ ই তেতিয়া প্ৰথমটো গান কৰিছে জোনাকী তুমি বুলি ইয়াৰ ওচৰলৈ লৈ গ'লোঁ 10 দিনত মানে গান কমপ্লিট আমি তাৰপিছত ইয়াৰে মোৰে মানে কাম কৰাৰ যোনটো মানে হাবি বহুত বেছি কি কয় ৰাতি 10টা 12টাত ডাবিং কৰিবলৈ যাওঁ বৰষুণত তিতি পূৰা দপদপীয়া বৰষুণ তাত মই ক্ৰাক্স তাকো সেইখনৰ হেডলাইট ভালকৈ নজ্বলে আপোনাৰ হেৰি ইণ্ডিকেটৰ নাই তেনেকেই গিয়াৰ লগাবলৈ মানে তেনেকুৱা গম পাইছে সেইখন বাইক লৈ পেলাই ইয়াৰ পৰা 9পুৰৰ পৰা একদম বাউণ্ডৰ দিবা তিতি গৈ পেলাই জুলুই জুপি হৈ ষ্টুডিঅ'ত সোমাই ডাবিং দিওঁ ইমান দূৰলৈকে কৰিছোঁ মানে গৈ এতিয়া 2024 চনৰ জানুৱাৰী মাহত মানে ভগৱানে লগ কৰিলে বুলি ক'ব লাগিব সেই দাদাক লগ পালোঁ মানৱজ্যোতি গগৈ বুলি কয় মানৱজ্যোতি গগৈ দাদাৰ বেষ্ট ফ্ৰেণ্ড হয় তেওঁ চিনাকি কৰিলে দাদাৰ লগত দাদাই মোৰ কণ্ঠটো শুনিলে তাৰপিছত মই গম পাওঁ কেতিয়াকৈ যে দাদাই গান লিখে লাহে লাহে গৈ মানে দুইজন তেনেকৈ আগবাঢ়ি গৈ আজি এইটো পৰ্যায় দাদাৰ নিশ্চয়কৈ কথাটো অকণমান ফালৰি কাটি গ'ল এইখিনিতে আমি হেমন্ত দীক্ষিত ডাঙৰীয়াক এটা কথা ক'বলৈ বিচাৰিম বিবাহ পাশত আবদ্ধ হ'ল নে নাই দুৰ্দান্ত প্ৰেমিক এজন নিশ্চয় বহুত সুখৰ পৰিয়াল হ'ব এই বিষয়ত কওক বৌক কেনেকৈ লগ পালে কি কথা বৌক মোৰ পিছত আমাৰ বিয়া হ'ল অৱশ্যে বৌক মোৰ ঘৰৰ পৰা চাইছিলে প্ৰেম নহয় মানে বিবাহৰ পাছতহে প্ৰেম হৈছে বিবাহৰ পাছতে এই অকণমান দুখনীয় কথা দেই ইমান দুৰ্দান্ত প্ৰেমিক এজনৰ বিয়াখন ঘৰৰ পৰা চাই দিব লগা হ'ল দায়িত্ব মানে ইমানেই পৰিলে মূৰত ডাঙৰ ল'ৰা যে দায়িত্ব মানে এইবিলাক পালন কৰোঁতে মই মানে মোলৈ সময় নহ'লে কাৰোবাক চাম প্ৰেম কলেজৰ টাইমত অকণমান হৈছিলে ইফাল থাকেই আৰু সেইটো সকলোৰে এতিয়া মোৰ ৱাইফৰ এইটোৱে ভাল মই ক'লৈ আহিছোঁ তাই ইমান বিশ্বাস মোৰ ওপৰত মই ক'লৈ আহিছোঁ কি কৰিছোঁ এই মানে চন্দন মোতকৈতো বহুত সৰু সিহঁতৰ লগত ঘূৰি আছোঁ কোনো কথাই নুসুধে মানে জানে যে মানুহজন সময়মতে ওলাবগৈ আৰু সেইকাৰণে কিন্তু বহুত হেপী দেই মই বিশ্বাস কৰে ঠিক আছে আমাৰ সৰু ল'ৰা এটা আছে দীক্ষিত তাৰ 3 বছৰ হৈছে দেই
তেনেকৈ আৰু গৈ আছে আৰু মই বৰ বেছি ভাবি থাকিব নোৱাৰোঁ। মই মানুহটো অলপ বেলেগ টাইপৰ। এতিয়া ব্যৱসায়ী আছে আমাৰ, তেনেকৈ যথেষ্ট কেইজন মানুহে কামো কৰি থাকে, তাৰ মাজতে গান লেখোঁ। ই গৈ বহি লাগে মানে কোনোবা এটা জেগাত বহিলে দুইটাই গান লেখোঁ। মানে কি গান লিখাটো কি হয় গম পাইছে নাই? দাদালৈ ফোন কৰোঁ, এদিন যদি নাযাওঁ নহয়, দাদাই যদি মোলৈ এদিন ফোন নকৰে, ফোন আপুনিয়ে যাব, তই আজি মোলৈ কেলৈ ফোন কৰা নাই, বা আপুনি মোলৈ কেলৈ ফোন কৰা নাই, এনেকুৱা ধৰণৰ এটা হেৰি আছে মানে। যোনটো ৰজাৰ্ণী গান আছিলে ই কৰিছে, সেই গানটোত মানে দাদাই ফোন কৰিলে, ক'ত আছ? মই বোলো মই জাষ্ট আহি পাইছোঁ, তই পটাপট গুচি আহ। আমাৰ এটা নিজান ঠাই আছে, কোনো নাই, অকল বাইক চাইকবিলাক অহা যোৱা কৰি থাকে একদম পথাৰৰ মাজত। তাত গৈ দাদাই প্ৰথম লাইনটো কৈ যায়, মই চিঞৰোঁ। তেনেকৈ গৈ গৈ গোটেই গানটো মানে 20 মিনিটমানত গোটেই গানটো কম্প'জ হৈ গ'ল। তেনেকৈ গৈ প্ৰথম গানটো সেইটো আৰম্ভ কৰা, তাৰপিছত গৈ 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 তেনেকৈ মানে কথা। এতিয়া আমি ক'বলৈ গ'লে হেমন্ত দীক্ষিত ডাঙৰীয়া আৰু চন্দন মহন্তৰ এটা আত্মিক সম্বন্ধ আছে। সঁচাকৈ আত্মিক সম্বন্ধ অবিহনে সম্পৰ্ক মূল্যহীন, নহয় জানো? ভাল লাগিলে, সম্পৰ্ক সদায় ভালে থাকক, সদায় ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি থাকক, আমি সেইটোৱে কামনা কৰিম। লগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ দেই মই, মানে গ'ল আমাৰ এইটো নৱবৰ্ষত নতুন এটা গীত আমি পৰিকল্পনা কৰি আছোঁ, যোনটো ৰিলিজ হ'ব 12 জানুৱাৰীৰ দিনা। সংগীত পৰিচালনা আমাৰ হেমন্ত দীক্ষিত দাদা আৰু হীৰকজ্যোতিয়ে মিলি কৰিছে, আৰু ইয়াৰ মেলোডি ডিজাইন হওক, আপোনাৰ এৰেঞ্জমেণ্ট হওক, সকলো ইয়াৰে হয়। মিক্স মাষ্টাৰিং গুৱাহাটীত হৈ আছে বৰ্তমান। সেই গানটো মই মানে গানটো আজব ধৰণৰ, মানে কমেডি টাইপ। হেমন্ত দীক্ষিত ডাঙৰীয়াক আৰু এটা কথা সুধিবলৈ বিচাৰিম, গান যিহেতু আপুনি লিখে, সেই বিষয়ত আপুনি গান লিখিবলৈ বা এনেকৈ গানত সুৰ কৰিবলৈ কিবা সুযোগ সুবিধা লাভ কৰিছে নেকি? নিশ্চয় মই পাইছিলোঁ সুযোগ সুবিধা, কিন্তু মোৰ দায়িত্বই মানে মোক ইমান দূৰ যাবলৈ নিদিলে। আৰু ভয় লাগে দিয়কচোন, গান এটা লৈ পেলাই মই ঘূৰি ফুৰিম মানে কি হ'ব। আৰু মই এতিয়াও এইটো মোৰ পেচা হোৱাগৈ নাই, মোৰ নিচাহে হৈ আছে। আৰু মই কিন্তু ঘূৰি আহি মোৰ এটা সপোন আছিলে, যদি আমি ক'ৰবালৈ যাব লগা হয়, সেইটো নহয় আমি বিফ্ৰীয়াতে কিবা এটা কৰিব পাৰি নেকি, মানে সেইটোহে মোৰ মনৰ এটা কথা। আৰু তাতকৈ আমাৰ গাঁৱে ভূঞে কিমান মানে ধুনীয়া কণ্ঠৰ ল'ৰা ছোৱালী আছে, যিবিলাকে মানে ষ্টুডিঅ' গৈ পোৱাগৈ নাই। কেনেবাকৈ মই যি পাৰোঁ, মই যদি এবাৰ অকণমান লৈ যাব পাৰোঁ, মানে সেই কথাটোৰ কাৰণে মই ঘৰলৈ ঘূৰি আহিলোঁ। সুযোগ পাইছিলোঁ, কিন্তু মই ল'ব নিবিচাৰিলোঁ, আৰু বৰ্তমান ইয়াৰ পৰাই কিবা এটা কৰিব বিচাৰোঁ। আৰু চবতকৈ ভাল কথা, মই চন্দনক যেতিয়া লগ পাইছিলোঁ, মোৰ লগত আমাৰ প্ৰান্তিকা নেওগেও কাম কৰি আছেগৈ, চন্দন মহন্তই কৰি আছে, তেনেকৈ আমাৰ বহুত নতুন নতুন ল'ৰাই গানৰ কাৰণে দুই এটা কথা পাতি আছে। তেওঁলোকে মোক প্ৰফেচনেলি মানুহ হিচাপে বিচৰা নাই, মানে নিজৰ মানে ঘৰৰ মানুহ নিচিনাকৈ বিচাৰি আহে। তেওঁলোকক সহায় কৰিবলৈ মই মানে চেষ্টা কৰিছোঁ। গতিকে আৰু চন্দন মহন্তৰ সৈতে যেতিয়া গাই দিয়ে, চন্দনৰ কণ্ঠটো অতি সুন্দৰ, ভাল। আৰু ই যেতিয়া গাই দিয়ে মানে মোৰ সেই মানে মোৰ অনুভৱবিলাক মানে একদম জীপাল হৈ উঠে, বহুত ভাল লাগে। চন্দনো আগবাঢ়ি যাওক, ভাল হওক। মোৰ আশা একো নাই, কিবা পাম এইবিলাক আশা নাই, কিন্তু এহেঁতবিলাকে যে কিবা এটা কৰি যায়, আগবাঢ়ি যাওক, সেইটোৱে আপোনাৰ আশা। ধন্যবাদ জনাইছোঁ। সময় সমাগত, আমি অনুষ্ঠান সামৰিব লাগিব। আমি আকৌ চন্দন মহন্ত ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। ইংৰাজী নৱবৰ্ষৰ প্ৰথম কেইটা দিন পাৰ হৈ গ'ল, এতিয়া ভোগালী বিহু সমাগত। আপোনালোকৰ নতুন পৰিকল্পনা কিবা আছেনে? নিশ্চয় আছে, আমাৰ দৰ্শকক জনাওক। নিশ্চয় আছে, আমাৰ এটা নতুন পৰিকল্পনা, মানে নতুন গান এটা আহিব, নামটো হ'ল দতুৱা কাই। দতুৱা কাই নামটো কেনেকৈ সৃষ্টি হ'ল, মানে মই দতুৱাটো মানে মোৰ দাঁতকেইটা জোখতকৈ অকণমান ওলোৱা, তাত মানে মানুহে আগতে বহুত হাঁহে, কলেজতে হওক বা স্কুলতে হওক দতুৱা বুলি হাঁহে। মই মন কৰি আছোঁ, মই মানে হাঁহে যেতিয়া, মই এদিন ভাবিলোঁ কেইদিনমানৰ আগত, মানে আমাৰ দাদাক ক'লোঁ, দাদা মোকতো মানুহে দতুৱা বুলি হাঁহে, সেই হাঁহিটো আৰু অকণ সোঁৱাই দিব পাৰি নেকি বোলো গান এটা যোগে। তাই ক'লে সেই নোৱাৰি, তোমাক বোলে নাই এইটো বেয়া হ'ব। বোলো একো বেয়া নহয়, তেনেকৈ কৈ থৈ আহিলোঁ। ৰাতি 11টা বজাত ফোন কৰিছে মোলৈ যে চন্দন গান হৈ যাব দতুৱা কাই। তেতিয়াৰ পৰা দতুৱা কাই মানে গানটো আহি আজি এইটো পৰ্যায়ত 12 জানুৱাৰীৰ দিনা ৰিলিজ হ'ব। এতিয়া ভাল আৰু বেয়া দিশ যিকোনো কথাৰে দুটা থাকে যে, তাৰে এতিয়া ভাল দিশটো আহি আছে। সেই সম্পৰ্কত এতিয়া আমাৰ দৰ্শকক কি ক'বা দতুৱা কাইৰ বিষয়ত? দতুৱা কাই আহি আছে জানুৱাৰী 12 তাৰিখে। দতুৱা কাই লিখিছে আৰু কম্প'জ কৰিছে আমাৰ হেমন্ত দীক্ষিত দাদা, আৰু মিউজিক কম্প'জ কৰিছে হীৰকজ্যোতি বৰা আৰু হেমন্ত দীক্ষিত দাদা দুইজনে একেলগতে। আৰু কণ্ঠদান কৰিছোঁ মই আৰু দৃষ্টিৰাণী গগৈ, নহয় জানো? দৃষ্টিৰাণী গগৈ, তেওঁ কণ্ঠদান কৰিছে।
আৰু আমাৰ ভিডিঅ' আহিব 12 জানুৱাৰীৰ দিনা আপোনালোকৰ মানে লিৰিকেল ভিডিঅ'টো আহিব আৰু খুব সোনকালে ফেব্ৰুৱাৰী মানত আমি অফিচিয়েল ভিডিঅ' মুক্তি লাভ হ'ব মানে আমাৰ অফিচিয়েল ভিডিঅ' আমি এৰি দিম ভিডিঅ'ত আপোনাৰ ষ্টাৰিং থাকিব আপোনাৰ ৰাজীৱ দুৱাৰী কমেডি এক্টৰ তেওঁ থাকিব তেনেকৈ আৰু দুটুৱাকাই আয়োজন টুডে লাইভৰ সমূহ দৰ্শকক আমি দুটুৱাকাই শুনিবলৈ আহ্বান জনাইছোঁ লগতে শুভেচ্ছা ভাল হওক আৰু নতুন নতুন গান আপোনালোকৰ পৰা আমি পাই থাকোঁ সেয়াই এতিয়া আমি দুটুৱাকাইৰে যদি অকণমান দৰ্শকক শুনাবলৈ পাওঁ আমিও শুনিবলৈ পাওঁ তেতিয়া ভাল লাগিব অকণমান শুনাওক অকণমান মই প্ৰথম কলিটো অকণমান ধৰি দিছোঁ নিশ্চয়কৈ নিশ্চয়কৈ জীৱন কচু পাতৰ পানী জীৱনৰ আধা গ'ল সপোন দেখি দেখি ধনীবোৰ মৰিছে টকা গনি গনি দুটুৱাই গীত জুৰিব সকলোৱে নাচিব ইনষ্টা ফেচবুকত ট্ৰেণ্ডিঙত থাকিব আগে পিছে 4টামান বাউন্সাৰে থাকিব চেলফি ল'বলৈ হেতা পৰা লাগিব সময় গৈছে উৰি ধোৱা কোৱা দেখি দিয়া না দিয়া মোক সপোন পূৰণ কৰি হে কৃষ্ণ হৰি দিয়া সপোন পূৰণ কৰি নহ'লে ঠেলি দিয়া নৰকলে বুলি কৃষ্ণ এনেকুৱা ধৰণৰ গান মানে অকণ খুহুতীয়া ভাল লাগিলে ইমান ধুনীয়াকৈ আমাৰ এই অনুষ্ঠানটো জীপাল কৰাৰ বাবে হেমন্ত দীক্ষিত ডাঙৰীয়াৰ লগতে চন্দন মহন্ত ডাঙৰীয়া দুয়োজনকে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকলৈও বহুত বহুত ধন্যবাদ আমাক এনেকৈ আমন্ত্ৰণ কৰি অনাৰ বাবে বহুত ধন্যবাদ লগতে আমাৰ বাদ্য সংগত কৰা হীৰকক ধন্যবাদ জনাইছোঁ ইয়াৰ লগে লগে টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি এই অনুষ্ঠানৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছোঁ চাবলৈ নাপাহৰিব টুডে লাইভ আপুনি বাৰু উজনি অসম আহি থাকিবলৈ অসুবিধাত পৰিছে নেকি এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই নাৰায়ণপুৰত অৱস্থিত নাহৰ হোটেল আপোনাক আদৰিবলৈ সদায় প্ৰস্তুত আছে ইয়াত আছে উন্নত মানৰ থকা খোৱাৰ সুব্যৱস্থা নমস্কাৰ মই মামু কাকতি আমি বিচাৰিম প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি য'ত থাকিব গাঁৱৰ চহা শিল্পীৰ কৃষ্টি সংস্কৃতি নমস্কাৰ মই শিৱানী বৰা মই উপস্থিত থাকিম টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত চাবলৈ নাপাহৰিব টুডে লাইভ নমস্কাৰ মই নিৰঞ্জন বৰুৱা ৰাজনীতি অৰ্থনীতি সাহিত্য সংস্কৃতি সকলোবিলাক খবৰ আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চাবলৈ নাপাহৰিব টুডে লাইভ আমি বিচাৰিম নিৰপেক্ষভাৱে প্ৰতিটো খবৰ চহা কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ উতলা খবৰ সকলোবিলাক আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেৱল প্ৰয়োজন আপোনালোকৰ মৰম স্নেহৰ